খৈৰাবাৰী আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত ৫ এপ্ৰিলৰ পৰা ৭ দিনীয়াকৈ খৈৰাবাৰীত বিহু নাচ আৰু বিহু বাদ্য প্ৰশিক্ষণ আৰম্ভণি কৰা হৈছে। প্ৰশিক্ষণ আগবঢ়াই বিহুৱতী জানমণি ৰাভা, শ্যাৱন্তিকা সুমন ৰাভা আৰু দাদুল ৰাভাই। বিহু সুৰক্ষা সমিতিৰ সভাপতি পুৱাৰাম ডেকাই আধ্যক্ষিক আৰম্ভণি অনুষ্ঠানত সাংবাদিক দীপেন ডেকা, হীৰেন মহলীয়া, খৈৰাবাৰী সাহিত্য সভাৰ সভাপতি জয়মতী ডেকা, অনাতাঁৰ শিল্পী গোলাপী কুমাৰ, সংগীত শিক্ষয়িত্ৰী কুঞ্জলতা ৰাভা, বাদ্যশিল্পী হেম ডেকা, সমাজকৰ্মী অপূৰ্ব শৰ্মা, লোকশিল্পী ধৈৰ্য ডেকা আদি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। 11 এপ্ৰিলত এই বিহু নাচ আৰু বিহু বাদ্যৰ প্ৰশিক্ষণ সামৰণি পৰিব। ইচ্ছুকসকলে 9101747646 এই নম্বৰত যোগাযোগ কৰিব পাৰিব। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। অতিকৈ চেনেহৰ মুগাৰে মোহৰা, তাতো কৈছেনে হৰৈ মাকো, তাতো কৈছেনে হৰ বহাগৰ বিহু ঐ নেপাতি কেনে কৈ থাকো। মোৰ শ্ৰদ্ধা ৰাইজ, মোৰ সহযোগীসকল, আজি আমি বহু বছৰৰ পৰাই এই নাচনী কৰ্মশালাখন অনুষ্ঠিত কৰি আহিছোঁ। এই নাচনীৰ আখৰা চলাই আহি আছোঁ। আমাৰ এটাই আশা, আমাৰ এই মঞ্চৰ পৰা আমি বিশ্ব দৰবাৰলৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আমি বহু চেষ্টাৰ মাজত আমি আশা ৰাখিছোঁ তেওঁলোকক আমাৰ মঞ্চৰ তৰফৰ পৰাই সুন্দৰভাৱে বিহু নাচ শিকাই আমি যাতে উচ্চ দৰবাৰলৈ নিব পাৰোঁ, সেইটোৱে আমাৰ প্ৰয়াস। আমি আশা ৰাখিছোঁ এই ঢুলীয়াই যাতে আমাৰ গোটেইখিনি ভংগীমাৰ চেও সুন্দৰভাৱে দিব পাৰে, আৰু চেওৰ লগতে যিবিলাক বিহুনাম, এই বিহুনামবিলাক আজি আমাৰ বিশ্বৰ দৰবাৰলৈ নিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এইকাৰণেই পাশ্চাত্যই আমাক গ্ৰাস কৰিব ধৰিছে। সেই পাশ্চাত্য আমি নাশ কৰি আমাৰ আগৰ সেই গছৰ তলৰ বিহু, আগৰ সেই বিহুৰ নাম, সেইবোৰ উজ্বলাই ৰখাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আশা ৰাখিছোঁ এই বিহু নামৰ যোগেদি, আমাৰ এই নাচৰ যোগেদি, এই নাচৰ ভংগীমাৰ যোগেদি আমি এই মঞ্চৰ পৰা আমি যাতে আগুৱাই যাব পাৰোঁ, আৰু কণ কণ মাইনাসকলক যাতে আমি উচ্চ দৰবাৰলৈ নিব পাৰোঁ, চিনাকি দিব পাৰোঁ। আমাৰ এই জাতীয় উৎসৱ বিহুটিক যাতে আমি সুন্দৰভাৱে জীয়াই ৰাখিব পাৰোঁ, সেইটো এটা আমাৰ প্ৰয়াস কৰি আছোঁ। আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ খৈৰাবাৰী আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ তৰফৰ পৰা আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহু সুৰক্ষা সমিতি অসমৰ এক শক্তিশালী সংগঠন। খৈৰাবাৰী আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত আজিৰ পৰা ৫ এপ্ৰিলৰ পৰা অহা 11 এপ্ৰিল তাৰিখলৈ এই স্থানীয় মহিৰংগ ভৱনত বিহু নাচ, বিহু নৃত্য আৰু বিহু বাদ্যৰ এক কৰ্মশালাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে কৰ্মশালাত আমাৰ এই অঞ্চলৰ সমগ্ৰ ভেৰগাঁও মহকুমাৰ বিভিন্ন অঞ্চলৰ পৰা যথেষ্ট সংখ্যক শিকাৰুৱে অংশগ্ৰহণ কৰিছে। আমাৰ যি বিহু প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ জনোৱা হৈছে, অসমৰ আগশাৰীৰ বিষয়া দলৰ পৰা বিহু প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। আমাৰ উদ্দেশ্য এটাই যে বিহুক লৈ বৰ্তমান যেনেকুৱা ধৰণৰ বিসংগতিপূৰ্ণ অৱস্থা এটা আহি পৰিছে, বিহুক যাতে শুদ্ধ আৰু পৰিশীলিত ৰূপত যাতে আগুৱাই নিব পাৰোঁ, বিহুক যাতে একীকৰণ কৰিব লৈ যাব পাৰোঁ, এটাই যাতে মাত্ৰা প্ৰদান কৰিব পাৰোঁ, ঠিক তেনেকুৱা এটা লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি আমি খৈৰাবাৰী আঞ্চলিক বিহু সুৰক্ষা সমিতিয়ে প্ৰতি বছৰে এনেকুৱা ধৰণৰ কৰ্মশালাৰ আয়োজন কৰিছোঁ। আৰু ইয়াতে শিকাৰুসকলে যথেষ্ট পৰিমাণে যথেষ্ট জ্ঞান আহৰণ কৰিব পাৰিছে। আমি ভাবোঁ আমাৰ এই মঞ্চৰ দ্বাৰাই আমাৰ ভৱিষ্যতে বিহুক বিশ্বৰ দৰবাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতসকলে প্ৰয়াস কৰিব, তাকে কামনা কৰিছোঁ।